নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'লৈ। আপুনিও ভাল ঢোল এটা ল'ব বিচাৰে নেকি একেবাৰে কম দামত? যদি বিচাৰি আছে এটা কম দামত ভাল ঢোল, তেনেহ'লে ভিডিঅ'টো আজি শেষৰলৈকে ভালদৰে চাব। গতিকে ব'লকচোন আজি ভিডিঅ'টো দেৰি নকৰি আৰম্ভ কৰোঁ। ভাল ঢোল এটা ল'বলৈ হ'লে পোনপ্ৰথমে আপোনালোকক লাগিব খোলা। গতিকে আপোনালোকে যদি ভাল খোলা এটা বাছি ল'ব নোৱাৰে, তেনেহ'লে আপোনালোকে ভাল ঢোল এটা নাপাবও পাৰে। গতিকে আপোনালোকে ভাল ঢোল এটা ল'বলৈ হ'লে পোনপ্ৰথমে আপোনালোকক লাগিব এটা কাঠৰ ভাল খোলা। গতিকে আপোনালোকে এটা ভাল খোলা নিজে বাছি ল'ব জানিব লাগিব। এতিয়া খোলানো আকৌ কেনেকুৱা ধৰণৰ বা পায়? কাঠৰ আপোনালোকে বিভিন্ন ধৰণৰ কাঠৰ বা খোলা পাব পাৰে, বা বহু মানুহে যি টি কাঠৰ পৰা বনায় বুলি কয়। তথাপিতো তাৰে ভিতৰত দুটা প্ৰধান কাঠৰ পৰা বনোৱা হয়, এটা হৈছে আম কাঠ, এটা হৈছে কঁঠাল কাঠ। এতিয়া কাঠৰ খোলা হ'ল বুলি আপুনি যি টি কাঠৰ খোলাটো লৈ ল'ব নোৱাৰে, যিহেতু মই ক'লোঁ কঁঠাল কাঠৰ খোলা হ'লে বেছি ভাল। এতিয়া মই বহু লোকৰ পৰা শুনি আহিছোঁ বা বহু অভিজ্ঞজনৰ পৰা শুনি আহিছোঁ, এতিয়া কাঠৰ খোলা ল'লেও বোলে এতিয়া এজোপা কঁঠাল গছ য'ৰে ত'ৰে কাঠটো ল'ব নোৱাৰি। গতিকে কিছুমানে বহু অভিজ্ঞজনৰ পৰা শুনিছোঁ, মই তাৰ পৰাহে কৈছোঁ, কিমানটো শুদ্ধ ময়ো ভালকৈ নাজানো। কঁঠাল গছজোপাৰ যোনবোৰ ডাল ঠাল ঠেঙুলি থাকে, তাৰ যোনটো ডাঙৰ ঠাল ঠেঙুলি, তাৰ পৰা বনোৱা খোলাটো ভাল। আৰু অৰ্থাৎ গছজোপা গুৰিটোৰ পৰা 2-3 ফুটমানৰ ওপৰৰ যিটো কাঠ, তাৰ পৰা বনোৱা কাঠৰ খোলাটো ভাল বুলি শুনিছোঁ। কিন্তু কাটি থোৱা এডোখৰ পৰা আপোনালোকেনো কেনেধৰণে চিনাক্ত কৰিব বাৰু, মই সেই কথাটো বাদ দিছোঁ। কিন্তু প্ৰথম কথাটো হ'ল আপোনালোকে যে কাঠৰ খোলাটো বাছনি কৰোঁতে কঁঠাল কাঠটো চিনাক্ত কৰিব পাৰিব লাগিব, সেই কথাটো কিন্তু আপোনালোকে ধ্যান ৰাখিব। বাৰু আপোনালোকে কঁঠাল কাঠৰ খোলাটো বাছনি কৰি ল'লে, কিন্তু তাৰপিছত কি কৰিব চাওক। তাৰপিছত বহুতে হেৰি কৰে, আপোনাৰ ভিতৰৰ পিনে হালধি মাৰে, হালধীয়া কৰে দোকানীয়ে। বা আপুনি তাৰে ভিতৰত এটা কাম কৰিব পাৰে, আপোনালোকৰ খোলাটো ভাল কাৰণে আপোনালোকে তেল মৰাব পাৰে ভিতৰত, অৰ্থাৎ যিটো আমি খাওঁ তেল। বা আপুনি দোকানীজনক ক'লে হ'ল সেই তেলটো মাৰিব। বহুতে হয়তো নিজে মাৰিও দিয়ে, আপুনি নিজে মৰাব পাৰে। তাৰ মাতটো ভাল হৈ যায় বহুতখিনি। গতিকে আপোনালোকে সেইটো কাম কৰিব পাৰে। গতিকে এইখিনি হৈ গ'ল খোলাটোৰ কেনেধৰণে বাছনি কৰিব। প্ৰথমটো কথা, মোক কমেণ্টত এজনে সুধিছিলেও, মই এইটো বাৰু আপোনালোকৰ স্ক্ৰীণত দি দিম কোনে সুধিছিলে এই কুৱেশ্যনটো। আপোনালোকে এই কথাখিনি মনত ৰাখিলে বা আপুনি যদি ধ্যান দিয়ে, তেতিয়া আপোনালোকে এই খোলাটো বাছনিৰ ক্ষেত্ৰত আপোনালোকৰ লাভ হ'ব বুলি মই আশা কৰিছোঁ। গতিকে এইখিনি হৈ গ'ল আগৰ পৰ্যায়টো। তাৰ পৰৱৰ্তী আপোনালোকে কি কৰিব? তাৰ পৰৱৰ্তী হৈছে আপোনালোকৰ যি বৰতি থাকিব, এই চাৱনীটো থাকিব, যোনটো আপোনালোকে কোবনি আৰু তালি, সেই কথাখিনি আপোনালোকে গুৰুত্ব দিব পাৰে। গতিকে এইখিনিয়ে হ'ল আপোনালোকে ধ্যান দিবলগীয়া কথাখিনি এটা খোলাৰ বাছনিৰ ক্ষেত্ৰত বা আপোনালোকৰ ঢোল এটা লোৱাৰ যি প্ৰথম পৰ্যায়। গতিকে এই কথাখিনি ধ্যান ৰাখিলে আপোনালোকে ভাল ঢোল এটা পাব পাৰিব। আৰু ইয়াৰ যদি সবিশেষ আৰু জানিবলগীয়া থাকে বা কিবা, আপোনালোকে মোৰ আগৰ ভিডিঅ' চাব পাৰে, নতুবা আপোনালোকে কমেণ্টত জনাব পাৰে। আৰু ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব, আৰু পাৰিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা কথাবিলাক গম পাবলৈ ধন্যবাদ।